নমস্কাৰ বন্ধুসকল মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে ইকুইপমেন্ট ইউটিউব চেনেল বন্ধুসকল যোৱা ভিডিঅটো চালেনে যদি নাই চোৱা মুফালে ওপৰত থকা আই বাটনত ক্লিক কৰি চাই ল'ব পাৰিব এই ভিডিঅৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এটা প্ৰশ্ন সুধিছিলো যাৰ এনসাৰ নেকি আপোনালোকে কমেন্ট বক্সত লিখিছিল প্ৰশ্নটো আছিল যেতিয়া নেকি আমাৰ ভাৰতীয় নোটবোৰত মহাত্মা গান্ধী ফটো নাছিল সেই অৱস্থাত কাৰ ফটো আছিল সেই নোটবোৰত কাৰ ফটো আছিল আপোনালোকক মই কবলৈ কৈছিলো আৰু ইয়াৰ উত্তৰটো হৈছে অশোক স্তম্ভ হয় বন্ধুসকল যেতিয়া নেকি আমাৰ ভাৰতীয় নোটবোৰত মহাত্মা গান্ধী ফটো নাছিল সেই অৱস্থাত মহাত্মা গান্ধীৰ আগৰ অৱস্থাত আমাৰ নোটবোৰত অশোক স্তম্ভৰ ফটো আছিল আৰু বৰ্তমান চলি থকা নোটবোৰতো অশোক স্তম্ভৰ ফটো আছে কিন্তু সুকত আছে আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ বহু বন্ধু বান্ধৱীয়ে দিছিল তাৰ ভিতৰত কেজমা বন্ধু বান্ধৱীৰ নাম মই উল্লেখ কৰিব বিচাৰিছো শুদ্ধ উত্তৰ দিয়া প্ৰথম 5 জনৰ নাম আৰু ৰেন্ডমলি সিলেক্ট কৰি উলিওৱা 5 জনৰ নাম কমে হৈছে প্ৰাঞ্জল হৈকিয়া আজিজ আহমেদ কুলদীপ বৈশ্য পল্লৱী জিতুমণি নাথ জ্যোতিষ্ময় বৰা ধৰ্মকান্ত বৰুৱা মাৰ্চিন বিকি ৰাভা আৰু নিৰ্মল বৰুৱা এই সকলে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিছিল তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজিৰ বিশেষ প্ৰশ্নটো মই আপোনালোকক ভিডিঅটোৰ শেষৰ ফালে সুধিম আশা কৰিছো আপোনালোকে সকলোৱে শুদ্ধ উত্তৰ দিব গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব আৰু ভিডিঅটো চোৱাৰ আগতে আপোনালোকলৈ অনুৰোধ যে ভিডিঅটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ এটা লাইকে মোক বহুত সাহস দিয়ে আৰু প্ৰেৰণা যোগায় নতুন নতুন ভিডিঅ' বনাবলৈ গতিকে ভিডিঅটো লাইক কৰক আৰু এতিয়া ভিডিঅটো চাওঁ আহক বন্ধুসকল প্ৰথম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে এইখন কি বুক যিখন নেকি কোনো ধৰণৰ স্কুল কলেজত নপঢ়ায় কিন্তু ডেকা বুঢ়া সকলোৱে সেই বুকখন পঢ়ে যদি আপোনালোকে এই হাতৰটো উত্তৰ ভাবি উলিয়াব পাৰে তেন্তে মই এনসাৰ দিয়াৰ আগত আপোনাৰ উত্তৰটো কমেন্ট কৰক বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ফেচবুক হয় বন্ধুসকল আজিকালি ডেকা বুঢ়া সকলোৱে ফেচবুক পঢ়ে বন্ধুসকল 2 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে মোৰ কাৰণে সকলোৱে অপেক্ষা কৰে কিন্তু যেতিয়া মই আহো তেতিয়া মোৰ নামটো হলনি হৈ যায় কওকচোন এতিয়া মই কোন যদি আপোনালোকে মই কোন ক'ব পাৰে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ফিউচাৰ হয় বন্ধুসকল ভৱিষ্যতলৈ সকলোৱে অপেক্ষা কৰি থাকে কিন্তু যেতিয়া ভৱিষ্যত আহে তেতিয়া বৰ্তমান হৈ পৰে বন্ধুসকল 3 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে এটা কুৱাত 5টা ভেকুলী আছিল তাৰে এটা ভেকুলী যদি মৰি যায় তেন্তে সেই কুৱাটোত কেইটা ভেকুলী বাকি ৰব যদি আপোনালোকে এই হাতৰটো ভাবি উলিয়াব পাৰে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে 5টা ভেকুলী এই কুৱাটোত থাকিব কাৰণ এটা ভেকুলী মৰি যোৱাৰ পাছতো সেই 5টাই থাকিব ন 4টা জীয়াই থাকিব আৰু এটা মৰি থাকিব গতিকে সেই কুৱাটোত 5টা ভেকুলী থাকিব বন্ধুসকল 4 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে ওয়াল বা বেৰত চলি যায় কিন্তু আগবাঢ়িব নোৱাৰে সেইটো কি আপোনালোকে ক'ব পাৰিবনে যদি পাৰে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ঘড়ী বন্ধুসকল 5 নম্বৰ তথা অন্তিম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো এই হাতৰটো হিমাংশু কোচে পঠাইছে ফেচবুকৰ জৰিয়তে হাতৰটো হৈছে ঘৰৰ তলত ঘৰ তাতে পৰি মৰ যদি আপোনালোকে এই হাতৰটো উত্তৰ ভাবি উলিয়াব পাৰে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে আঠুৱা যদি আপোনালোকে হিমাংশু কোচৰ দৰে হাতৰ পঠিয়াব বিচাৰে তেন্তে আমাৰ পেজটোত গৈ ফেচবুক পেজটোত গৈ মেছেজ কৰিব আৰু তাতে আপোনাৰ হাতৰটো দি পঠাব পাৰিব আমাৰ ফেচবুক পেজটোৰ নাম হৈছে ৰুবুল শইকীয়া পেজ আপুনি এই পেজটোত গৈ মেছেজ কৰিব
আৰু এতিয়া সময় হ'ল আমাৰ যি বিশেষ প্ৰশ্ন সোধা প্ৰশ্নটোত আপোনালোকক মই আজি এই ফটোখন দিছোঁ এই ফটোখনত থকা ভুলটো বাছি উলিয়াওক যিসকলে শুদ্ধ উত্তৰ দিব সেইসকলৰ নাম মই অহা ভিডিঅ'ত উল্লেখ কৰিম গতিকে আজিলৈ নমস্কাৰ জয় আই অসম